নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি সন্ধিয়া কলীয়া চাহটোপা মই ভাপত দিয়া পিঠাৰ লগত খাবলৈ লৈছোঁ। তাকে আপোনালোকক দেখাবলৈ লৈছোঁ কেনেকুৱা পায়। ভিডিঅ'টো শেষলৈকে চাব, ভাল পালে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আহক তেনেহ'লে ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ। এয়া ভাপত দিয়া পিঠা, বহুত সুন্দৰ হৈছে। এইমাত্ৰ বনাইছোঁ, গৰম হৈ আছে। তাকে আপোনালোকক দেখাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। এইটো বাতিয়ে আধা বাতি গুড় লৈছোঁ। এয়া গুড়খিনি কাটি লৈছোঁ আৰু একেটা বাতি এয়া এবাতি মানে কুহুমীয়া গৰম পানী লৈছোঁ। গুড়খিনি ঘুলিবৰ কাৰণে আধা বাতি গুড় ঘুলিবৰ কাৰণে পানী এবাতি লৈছোঁ। এয়া মোৰ গুড়খিনি ঘোলা হৈ গৈছে। এতিয়া মই ইয়াত পিঠা দিম, দুবাতিও বনাম। আজি সন্ধিয়া চাহ খাওঁতে খাম আৰু ৰাতিপুৱা খাম আৰু কাইলৈ আবেলিলৈকে চাহ খাবলৈ আমাৰ ভাপত দিয়া পিঠা হৈ যাব। আৰু আমাৰ চাউলৰ পিঠা ঘৰৰ চাউলৰ পিঠাৰ পৰা আমি বনাওঁ। যিকোনো পিঠাৰ বস্তু বনালে আমি ঘৰৰ চাউলে ব্যৱহাৰ কৰোঁ। এয়া এবাতি লৈছোঁ। আৰু এয়া এবাতি। আৰু এয়া শুকান নাৰিকলৰ গুড়ি বজাৰৰ পৰা অনা এইটো পেকেট। এই পেকেটৰ পৰা লৈছোঁ আধা বাতিতকৈ অলপ কম। আৰু এয়া চুজি আধা বাতিতকৈ কম লৈছোঁ দেই, দেখিছে নহয়, এয়া একেবাৰে কমকৈ লৈছোঁ। এতিয়া মই এইখিনি হাতেৰে সানিম। এইটো মনোৰমা ঘিউ অলপমান দি দিওঁ, তেতিয়া ইয়াৰ গোন্ধটো ভাল লাগে, খাবলৈ ভাল লাগে, বহুত সুন্দৰ হয়। অলপ দি দিছোঁ আৰু বেছি নহয়। তাৰপিছত এইখিনি আপোনালোকে দেখিছে অলপ ঝৰঝৰীয়া হৈ আছে। চুজি দিয়া আছে নহয়, এই চুজি দিয়া থাকিলে মানে ইমান ঝৰঝৰীয়াকৈ আৰু লাডু নহ'ব। সেইকাৰণে মই অলপ পানী আৰু অলপ দি দিম। এয়া পানী লৈছোঁ, মই ইয়াত পানী দি দিম। এয়া অলপ পানী দি দিছোঁ আৰু চুজিখিনিয়ে মানে পানী চুহিবতো, পানী অলপ লাগে চুজিত, সেইকাৰণে পানী আৰু অলপ দি দিছোঁ। মই ইয়াত এতিয়া অলপ এচুকুটমান নিমখ দিম। এয়া গোটেইখিনিও নিদিওঁ, অলপ দিছোঁ। তেতিয়া মিঠাটো অলপ ভাল লাগে আৰু মিঠাটো ভাল হয়। এইটো ধুনীয়াকৈ আটা মুঠা নিচিনা কৰি ল'লোঁ। এতিয়া মই ঘৰতে খাম যেতিয়া এনেই লাডু কৰি দিম আৰু গোল দীঘলীয়াকৈ। এয়া মোৰ লাডুখিনি বনোৱা হ'ল। এনেই সাধাৰণ প্ৰচেছত বনাইছোঁ, ঘৰতে খাম যেতিয়া। এতিয়া মই এইখিনি ৰাইচ কুকাৰত বহাই দিম। ইয়াত মই তলত ভাতৰ কাৰণে চাউল দিছোঁ আৰু ইয়াত ওপৰত এখন এনেকৈ বহাই দিলোঁ। একেলগতে ভাতো হ'ব আৰু আপোনাৰ পিঠাও হ'ব, ভাপত দিয়া পিঠাও হ'ব। এতিয়া মই ঢাকনখন লগাই দিছোঁ।
একদম সুন্দৰ ধুনীয়াকৈ ফুলি আছে দেখিছেনে এতিয়া চাওকচোন কি সুন্দৰ হৈছে একদম ডাঙৰ হৈ গ'ল ফুলি এয়াই কেনেকুৱা পালে ভিডিঅ'টো চাই আপোনালোকে শেষলৈকে আপোনালোকে চোৱাৰ কাৰণে আপোনালোকলৈ থাকিল অশেষ ধন্যবাদ আজিলৈ আহিছোঁ তেনেহ'লে বাই বাই